এপছুৰ প্ৰতিবাদৰ উত্তাল ৰাজ্যৰ বিভিন্ন প্ৰান্ত। বহুকেইটা সমস্যা সমাধানৰ দাবীৰে অৱস্থান ধৰ্মঘট এপছুৰ। ৰঙিয়াত প্ৰতিবাদকাৰীৰ খবৰ ল'লে ভৱেশ কলিতাই। BTR চুক্তিৰ 6.3 নম্বৰ দফা অনুসৰি অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ লগতে ৰাজ্যৰ বড়ো মাধ্যমৰ শিক্ষা ব্যৱস্থাক অধিক উন্নীতকৰণ কৰাৰ বাবে 26 দফীয়া দাবীৰে বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে নিখিল বড়ো ছাত্ৰ সন্থাই। নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এপছুৰ আহ্বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তত লোৱা হয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী। এই দৃশ্য গুৱাহাটীৰ মহানগৰীত সচলত 3 ঘণ্টাজোৰা অৱস্থান ধৰ্মঘট এপছুৰ। হাতে হাতে প্লে কাৰ্ড লৈ সমস্যা সমাধানৰ দাবী সংগঠনটোৰ। 3 ঘণ্টা ধৰ্ণা কাৰ্যসূচী। ইয়াত আমাৰ 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত মূল উদ্দেশ্যটো আছে মানে বড়ো মাধ্যমত যিমানখিনি বেঞ্চাৰ স্কুল আছে এই বেঞ্চাৰ স্কুলটো অসম চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট এইটো মানে প্ৰভিঞ্চিয়েলাইজ কৰি দিব লাগে। তাৰপিছত ইয়াৰ পিছত আছে মানে অসমত যিমানখিনি মানে বড়ো মাধ্যমত স্কুল বা কলেজ আছে এই স্কুল কলেজত মানে যিমানখিনি ভেকেণ্ট পষ্ট আছে এইটো মানে অতি সোনকালে চৰকাৰে মানে ফিল আপ কৰি দিব লাগে। এয়া কোকৰাঝাৰৰ দৃশ্য। এপছুৰ ধৰ্ণাত উত্তাল কোকৰাঝাৰ চহৰ। ধৰ্ণা কাৰ্যসূচীত অংশ লৈ বড়ো সাহিত্য সভা, বড়ো সমাজ, অপ্ৰাদেশিকৃত বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষকসকলে। ৰঙিয়াত প্ৰতিবাদকাৰীৰ খবৰ ল'লে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। ৰঙিয়াৰ গান্ধী মণ্ডপৰ সন্মুখত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ সংগঠনটোৰ। প্ৰতিবাদৰ অন্তত ৰঙিয়া সমজিলাৰ আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ এপছুৰ। ইয়াৰ উপৰিও চিৰাং, ওদালগুৰি আৰু মুছলপুৰতো 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে নিখিল বড়ো ছাত্ৰ সন্থাই। ৰাজ্যৰ কেইবাখনো জিলাত আয়োজিত প্ৰতিবাদী কাৰ্যসূচীৰ পিছতো দাবী মানি নললে ভৱিষ্যতে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ এপছুৰ। ব্যুৰো ৰিপৰ্ট NKTV।